মৰমৰ ছাত্ৰ-ছাত্ৰীসকল জনাই আছো এটা খুব গুৰুত্বপূৰ্ণ খবৰ সেবাৰ ফালৰ পৰা জনাইছে যে আজি 20 এপ্ৰিল 2024 তাৰিখে মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব গতিকে মই সেই বিষয়ে যেটো নোটিফিকেশন ওলাইছে হেতু সবিশেষ পঢ়ি দিছো তোমালোকে চাবা যে নোটিফিকেশনটো ওলাইছে বোৰ্ড অফ সেকেন্ডাৰী এডুকেশন আসামৰ তৰফৰ পৰা 20 এপ্ৰিল 2024 তাৰিখে কি লিখা আছে চোৱা This is hereby notified for information of all candidates who appeared in the high school living certificate examination 2024 conducted by the Board of Secondary Education Assam during the month of February-March 2024 that their results will be declared through the results gazette in PDF format and the roll numbers of the candidates who are declared passed will be provided therein. তো এইটো কৈছে যে যিসকল পৰীক্ষাৰ্থীয়ে HSLC 2024 ফেব্ৰুৱাৰী মাৰ্চত পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেওঁলোকৰ ৰিজাল্ট গেজেট PDF ফৰমেটত দিয়া হ'ব যিসকলে মানে পাস কৰিছে পৰীক্ষাত all concerned are hereby informed that utmost care has been taken to ensure accuracy in the results published therein. Result etu publish korat mane বহুত accuracy ৰখা হৈছে অৰ্থাৎ কোনো ধৰণৰ ভুল ভ্ৰান্তি যাতে নহয় if any errors are detected যদি কোনো ধৰণৰ ভুল ভ্ৰান্তি ধৰা পৰে same will be corrected by issuing corrigendum addendum তেতিয়া হেতু আকৌ নোটিফিকেশন দি হেতু খুদৰুৱাৰ ব্যৱস্থা কৰা হ'ব if necessary separately or along with the rechecking of results and will be sent all examination centers আৰু rechecking কৰাৰ ব্যৱস্থাও কৰা হ'ব সকলো ধৰণৰ পৰীক্ষা কেন্দ্ৰলৈ তাৰ বিষয়ে notification পঠাব presently students will have to download their original mode of mark sheets through websites or can view their mark sheets through mobile app from 10:30 am of 2024 অর্থাৎ আজি 20 এপ্রিল তারিখে 10:30 বজাৰ পৰা মার্কশিট বিলাক অরিজিনাল মার্কশিট বিলাক ওয়েবসাইটৰ পৰা পাব বা বেলেগ মোবাইল এপৰ পৰা অৰ্থাৎ সেবাৰ যেটো মোবাইল এপ আছে তাৰ পৰাও চাব পাৰিব মার্কশিট for downloading the mark sheet students will have to enter the roll and number in the space provided for example if the roll number is B240001 number is 0012 then candidate will have to enter result or marksheet download কৰোতে এনেকুৱা থাকিব যে রুল থাকিব B24 তাৰ পিছত নাম্বাৰটো লিখিব লাগিব আৰু রুল লিখিব লাগিব আৰু নাম্বাৰটো লিখিব লাগিব লিখি সাবমিট কৰিলে মার্কশিটটো ওলাই আহিব the name of websites through which the marksheets can be downloaded তো তলত দিয়া এই ওয়েবসাইটবোৰৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে মার্কশিট বিলাক ডাউনলোড কৰিব পাৰিব sebaonline.org resultassam.nic.in বা indiaresults.com results.shiksha assam.shiksha exam etc.com school9.com assamresult.in jagoronjosh.com bidyavision.com তো মই আগতে এটা ভিডিও বনাই দিছিলো যে সকলোৱে যদি ৰিজাল্টটো মানে মার্কশিটটো টাইম মতে লাগে তেতিয়া হলে indiaresults.com যেটো আছে হেতু ওয়েবসাইটত সার্চ কৰি কেনেকৈ চাবা হেতু মই দেখাই দিছো একদম পুরা টাইম মতে মার্কশিটটো পাই যাব বাকি বিলাক ওয়েবসাইটৰ কথা মই নাজানো একাৰণে যদি বাকি বিলাক ওয়েবসাইটত অসুবিধা পায় তেতিয়া এটো ওয়েবসাইটত হেতু টাইমত মানে সকলো টাইমতে পোৱা যায় একাৰণে মই এটো ওয়েবসাইটত চাবলৈ সকলোকে কৈ দিছো তো এইখিনি আছিল গুৰুত্বপূৰ্ণ ইনফৰমেশন থ্যাংক ইউ